Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি female reproductive structure to start কৰিম. তো female reproductive structure কথা আজি ক্লাছটো ডিসকাস হ'ব. Female reproductive structure. এই গোটেই টপিক কিটা লাষ্ট ক্লাছত আমি মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ কথা ডিসকাস কৰিলো. মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ভিতৰতনো কেনেকে পলেন্স বিলাক ফাইনালি বনিলগে তাৰলৈকে আমি ডিসকাস কৰিলো. আজি ক্লাছটোত আমি স্টাৰ্ট কৰিবলৈ ওলাইছো ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো হয় না. আৰু এই গোটেইবিলাক ইভেন্টস কোনটো গ্ৰুপৰ আন্ডাৰত পৰিব প্ৰি ফাৰ্টিলাইজেশ্যন ষ্ট্ৰাকচাৰ এণ্ড ইভেন্টছত আমি ডিসকাস কৰি আছো এইখিনি বস্তু. এই ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ যদি কথা পাতো আমি তোমালোকে জানানে ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ নাম কি? ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ নাম হ'ল পিষ্টিল বা কাৰ্পেল. বহুত ক্লাছত পিষ্টিল বুলিয়ে কয়, কিন্তু আমি পিষ্টিলৰ আন এটা নাম কাৰ্পেল বুলিও ক'ব পাৰো. সো ধ্যান দিবা. নাও আমি যদি ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ কথা ডিটেইলছত শিকিব লাগে আমি তিনটা টপিক ডিটেইলছত জানিব লাগিব. আমি পিষ্টিলৰ বিষয়ে জানিব লাগিব ডিটেইলছত. আমি পিষ্টিলৰ কথা জানিব লাগিব. পিষ্টিলৰ ভিতৰত মেগাস্পৰেঞ্জিয়ামটো কথা ডিটেইলছত জানিব লাগিব. মেগাস্পৰেঞ্জিয়াম যাৰ আন এটা নাম হ'ল ওভিউল. এই যে মই ব্ৰেকেটত লিখি আছো আন এটা নাম, এইবিলাক ইম্পৰ্টেণ্ট দেই, তোমালোকক খেলিমেলি কৰে বহুত ষ্টুডেণ্টক, হয়নে? সো মেগাস্পৰেঞ্জিয়ামৰ আন এটা নাম হ'ল ওভিউল. আৰু এটা ইম্পৰ্টেণ্ট কথা জানিব লাগিব যোনটো হ'ল এমব্ৰিঅ'চেক. এমব্ৰিঅ'চেকৰ কথা আমি ডিটেইলছত জানিব লাগিব. এমব্ৰিঅ'চেক মানে কাৰ কথা কৈছে? ফিমেল গেমেটোফাইটটোৰ কথা কৈছে. ফিমেল গেমেটোফাইটটো, ফিমেল গেমেটোফাইট. আৰু ফিমেল গেমেটোফাইটৰ ভিতৰতে আমাৰ কি বনিব? আমাৰ মেইন এগটো বনিব. সো হোৱাট উইল হেপেন ইনসাইড এমব্ৰিঅ'চেক বা ফিমেল গেমেটোফাইট? আমাৰ এগটো ইয়াতে বনিব. সো ফাইনালি আমি কি বনাব লাগে মানে ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো ডিসকাস কৰাৰ মেইন উদ্দেশ্যটো কি? আমাৰনো ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ভিতৰত এই এগটো কেনেকেনো ফাইনেল বনেগে সেই গোটেই কথাখিনি এই ইভেন্টছখিনিত এই ক্লাছটোত আমি ডিসকাস কৰিব লাগিব. সো প্ৰথম কথা আমি পিষ্টিলৰ ষ্ট্ৰাকচাৰৰ পৰা ষ্টাৰ্ট কৰো. ওকে, সো প্ৰথমতে আমি পিষ্টিলৰ ষ্ট্ৰাকচাৰ নাচাওঁ, প্ৰথমতে আমি ফ্লাৱাৰ এটা চাওঁ. সো ফ্লাৱাৰৰ যদি কথা পাতো ফ্লাৱাৰৰ ষ্ট্ৰাকচাৰত আমি কি কি শিকিছিলো যে এইটো আছিলে থেলেমাছ. ইয়েছ, থেলেমাছৰ ওপৰত মই সিপলছ এইবিলাক আঁকা নাই, মই ডাইৰেক্ট পাহিটো দেখুৱাইছো. এইটো পাহি, ইয়েছ, পিটেলছ. আৰু পিটেলছৰ এইপিনে সাইডত কি থাকে? পিটেলছৰ ভিতৰৰ সাইডে কি থাকে? এইবিলাক হ'ল ষ্টেমেন, যোনটো নেকি মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো আছিলে. আৰু একেবাৰে ভিতৰ পিনে কি আছে? আমাৰ ভিতৰ পিনে আমাৰ কি আছে? এইটো হ'ল ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ, যোনটো নেকি পিষ্টিল বা মই কি কৈছো কাৰ্পেল. ইয়েছ, ইয়ালৈকে আমাৰ সবৰে ক্লিয়াৰ আছে. আৰু আজি ক্লাছটোত আমি ডিটেইলছত কাৰ কথা জানিম? পিষ্টিল আৰু কাৰ্পেলৰ কথা ডিটেইলছত শিকিব লাগিব. সো পিষ্টিল বা কাৰ্পেলটো আমি উলিয়াই আনো. আমি এই ষ্ট্ৰাকচাৰটো কি কৰো? আমি এটা উলিয়াই আনো. ওকে, সো লেটস bring out this structure and discuss in detail. তো আমি কি কৰিছো? পিষ্টিল বা কাৰ্পেলটো আমি উলিয়াই আনিছো. তো পিষ্টিল আৰু যদি কাৰ্পেলৰ ষ্ট্ৰাকচাৰটো চাওঁ ডিটেইলছত, তেতিয়া আমি কি দেখিম যে পিষ্টিল বা কাৰ্পেলৰ তিনটা মেইন ষ্ট্ৰাকচাৰ আছে, তিনটা মেইন সেগমেন্ট আছে. যোনটো নেকি একেবাৰে ওপৰৰ সেগমেন্টটো সেইটোক আমি কওঁ ষ্টিগমা বুলি. ষ্টিগমাটোৰ এটা ইম্পৰ্টেণ্ট ফাংচন আছে. ই কি কৰে? এটা লেণ্ডিং প্লেটফৰ্ম হিচাপে কাম কৰে. লেণ্ডিং ওকে ৰেকৰ্ড হৈ আছে. লেণ্ডিং প্লেটফৰ্ম হিচাপে ই এক্ট কৰে. কাৰ লেণ্ডিং প্লেটফৰ্ম? কিহৰ কাৰণে? আমাৰ যোনবিলাক পোলেন্স আছিলে, হয়নে? আমাৰ যোনবিলাক পোলেন্স বনাইছিলো আমি লাষ্ট ক্লাছত মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ভিতৰত যোনবিলাক পোলেন্স বনাইছিলো, পোলেন্স বিলাক ৰিলিজ হৈ পেলাই ক'ত পৰিবহি? আহি পেলাই এই ষ্টিগমাতে পৰিবহি. গম পাইছানে? সো ষ্টিগমাটো কি? ফ্লাৱাৰৰ ষ্টিগমাটো এটা হ'ল লেণ্ডিং প্লেটফৰ্ম. তাৰপিছত তোমালোকে দেখিছা এটা ষ্ট্ৰাকচাৰ এনেকুৱা লম্বা, হয়নে? লম্বা. এই ষ্ট্ৰাকচাৰটো কওঁ আমি ষ্টাইল বুলি. ষ্টাইল, ষ্টিগমা ষ্টাইল. ষ্টিল নহয়, এইটো ষ্টাইল. বহুতে মই ক্লাছত গ'লে ষ্টিল বুলি কয়. ষ্টিল? হোৱাট ইজ ষ্টিল? ষ্টাইল এইটো. ওকে, ষ্টাইল. সো ষ্টাইলটো কেনেকুৱা ষ্ট্ৰাকচাৰটো? দিছ ইজ স্লেণ্ডাৰ এণ্ড ইলংগেটেড ষ্ট্ৰাকচাৰ. স্লেণ্ডাৰ এণ্ড ইলংগেটেড ষ্ট্ৰাকচাৰ. ইলংগেটেড ষ্ট্ৰাকচাৰ. নেক্সট যোনটো একেবাৰে তলৰ পোৰ্শনটো দেখিছা, তলৰ পোৰ্শনটো দেখিছা, সেইটোক আমি কওঁ ওভাৰি বুলি. আমি কি কৈছো? ওভাৰি বুলি. আৰু ওভাৰিটো কেনেকুৱা? এইটো হ'ল বেসেল বাল্জ ষ্ট্ৰাকচাৰ. বেসেল বাল্জড ষ্ট্ৰাকচাৰ. বাল্জ মানে কি স্যাৰ?
বাল্জ মানে হল ফুলা স্ট্ৰাকচাৰ বেছত আছে সবতকে তলত আছে এখানে বেসেল আৰু এটো এটা বাল্জ স্ট্ৰাকচাৰ আৰু এই স্ট্ৰাকচাৰটো কিয় ইমান ইম্পৰ্টেন্ট ওভাৰিটো আমাৰ কাৰণে বিশেষকৈ কিয় ইম্পৰ্টেন্ট বিকজ ওভাৰি ভিতৰতে কি আছে ওভাৰি ভিতৰতে আমাৰ ওভিউলটো থাকিব ওভাৰি ভিতৰত কি থাকিব আমাৰ ওভিউলটো বা মেগাস্পোৰেঞ্জিয়ামটো থাকিব ওভাৰি ভিতৰত থাকিব কিটো this one ওভাৰি ভিতৰত থাকিব আমাৰ ওভিউল বা মেগাস্পোৰেঞ্জিয়াম ওভাৰি ভিতৰত কি আছে ওভিউলটো আছে বা আমি আন এটা শব্দত কি বুলি কওঁ মেগাস্পোৰেঞ্জিয়াম বুলি কওঁ ভেৰি ইম্পৰ্টেন্ট দে নাও এতিয়া চোৱা এতিয়া এটো হল আমাৰ পিষ্টিলৰ স্ট্ৰাকচাৰ শিকিলো আমি কি শিকিলো স্যাৰ এতিয়ালৈকে আমি শিকিলো পিষ্টিলৰ স্ট্ৰাকচাৰটো ডিটেইলছত শিকিলো তিনটা মেইন সেগমেন্ট আছে পিষ্টিলৰ স্টিগমা স্টাইল এন্ড ওভাৰি স্টিগমা ল্যান্ডিং প্ল্যাটফর্ম ফর পোলেন স্লেন্ডার নেক যোনটো নেকি এটা ইলংগেটেড স্ট্ৰাকচাৰ যোনটো নেকি স্টিগমা আৰু ওভাৰিটো কানেক্ট কৰে আৰু একেবাৰে তলৰ পোৰশনটো কি বাল্জ স্ট্ৰাকচাৰ এটা যাক নেকি কওঁ আমি ওভাৰি বুলি বেসেল বাল্জ স্ট্ৰাকচাৰ ওভাৰি ওভাৰিটো আমাৰ মেইন ফোকাস কিয় কাৰণ ওভাৰি ভিতৰতে আমাৰ কি বনিব ওভাৰি ভিতৰতে আমাৰ ওভিউলটো পাম আমি আৰু ওভিউলৰ ভিতৰত আমাৰ কি বনিব ফাইনালি এমব্ৰিও সেকটো বনিব আৰু আমাৰ উদ্দেশ্য কি এই এমব্ৰিও সেকটো কেনেকৈ ডেভেলপ হয় আৰু এমব্ৰিও সেকটোৰ ভিতৰতনো এই এগটো কেনেকৈ ডেভেলপ হয় হেতু বস্তু আমি শিকিলে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰটো কমপ্লিট হৈ যাব কথাটো হেতুৱে হয়নে সো লেটস ডিসকাস এতিয়া আমি কি ডিসকাস কৰিম আমি এটা এই ওভিউলৰ স্ট্ৰাকচাৰটো ডিসকাস কৰিব লাগিব কিন্তু তাৰ আগতে দুটা ইম্পৰ্টেন্ট কনসেপ্ট এতিয়া চোৱা এই যে ফ্লাৱাৰটো দেখিছা ধ্যান দিবা দে ভেৰি ইম্পৰ্টেন্ট ধ্যান দিয়া এই যে ফ্লাৱাৰটো দেখিছা এই ফ্লাৱাৰটোত মই যদি সুধু কেইটা পিষ্টিল আছে হাউ মেনি পিষ্টিল আৰ देयर ইন দিস ফ্লাৱাৰ তোমালোকে ক'ব এটা পিষ্টিল হয়নে যেহেতু এই ফ্লাৱাৰত এটা পিষ্টিল বা কাৰ্পেল আছে আমি এই এনেকুৱা ফ্লাৱাৰ বিলাকক কি বুলি কওঁ মনোকাৰ্পেলেৰি বুলি কওঁ মনোকাৰ্পেলেৰি কন্ডিশন এটো মনোকাৰ্পেলেৰি কন্ডিশন কিয় মনোকাৰ্পেলেৰি কৈছো বিকজ ইট হ্যাজ ওয়ান পিষ্টিল বা কাৰ্পেল ক্লিয়াৰ ওয়ান পিষ্টিল বা কাৰ্পেল থাকা ফ্লাৱাৰ বিলাকক বা সেই কন্ডিশনটোক আমি মনোকাৰ্পেলেৰি কন্ডিশন বুলি কওঁ বাট কিছুমান এনেকুৱা ফ্লাৱাৰো আছে য'ত নেকি কেনেকুৱা হ'ব মোৰ দেন ওয়ান কাৰ্পেল থাকিব পাৰে সো সেইবিলাক যেতিয়া মোৰ দেন ওয়ান কাৰ্পেল বা পিষ্টিল থাকিব হেতুক আমি কি বুলি কওঁ মাল্টি কাৰ্পেলেৰি কন্ডিশন মাল্টি কাৰ্পেলেৰি কন্ডিশন মাল্টি কাৰ্পেলেৰি কন্ডিশন বুলি কওঁ হল স্যাৰ ক্লিয়াৰ বুজি পালো এতিয়া ইয়াৰে লগত আৰু এটা কনসেপ্ট জড়িত হৈ আছে চোৱা ধ্যান দিবা দেই এইখিনি মই মুছি লওঁ তেতিয়া মোক জায়গাটো লাগিব এইখিনি মই মুছি দিছো নাই নমুছো এইখিনি ইম্পৰ্টেন্ট লাগিব মোক এতিয়া কিছুমান কথা ক'বলৈ এতিয়া ধ্যান দিয়া হা ফোকাস এটা ফ্লাৱাৰৰ যদি ভিতৰত এটা পিষ্টিল থাকে তেতিয়া একো টেনশন নাই আৰু ম্যাক্সিমাম ফ্লাৱাৰ তোমালোকে ইয়াত যে দেখি আছে তোমালোকে বাহিৰত যে চোৱা 90 to 95% অফ দা ফ্লাৱাৰ হ্যাজ মনোকাৰ্পেলেৰি কন্ডিশন ওকে সো মনোকাৰ্পেলেৰি কন্ডিশন একো টেনশন নাই কিন্তু যেতিয়া মাল্টি কাৰ্পেলেৰি কন্ডিশন থাকিব ফৰ এক্সাম্পল এই 5টা 6টা কাৰ্পেল আছে বা তাতকেও বেছি আছে সো এই যেতিয়া মাল্টি কাৰ্পেলেৰি কন্ডিশন বিলাক থাকে ধ্যান দিয়া দেই মাল্টি কাৰ্পেলেৰি কন্ডিশন বিলাক যেতিয়া থাকে তেতিয়া এই পিষ্টিল বা কাৰ্পেল বিলাক ফিউজ হৈ থাকিব পাৰে এঠা লাগি থাকিব পাৰে বা এনে ফ্ৰী হৈ থাকিব পাৰে ওকে তো মাল্টি কাৰ্পেলেৰি কন্ডিশন যেতিয়া হয় মাল্টি কাৰ্পেলেৰি কন্ডিশন যেতিয়া দেখা পাও আমি কাৰ্পেলস বিলাকৰ পিষ্টিল বিলাকৰ তেতিয়া ইয়াত দুটা টাইপৰ কন্ডিশন হ'ব পাৰে এটা হল সিনকাৰ্পাছ কন্ডিশন সিনকাৰ্পাছ মানে কি কৈছো মই সিনকাৰ্পাছ মানে হল ফিউজড কাৰ্পেল বা পিষ্টিল সিনকাৰ্পাছ মানে কি ফিউজড মানে কাৰ্পেলস বিলাক যোনবিলাক আছে ফিউজ হৈ আছে সো সিনকাৰ্পাছ আৰু এটা কন্ডিশন কি এপোকাৰ্পাছ মানে কি যোনবিলাক নেকি ফ্ৰী হৈ থাকে কোনবিলাক ফ্ৰী হৈ আছে পিষ্টিল বা কাৰ্পেল বিলাক ফ্ৰী হৈ আছে এটা লগত আনটো লগ লাগি থকা নাই কিন্তু সিনকাৰ্পাছ কন্ডিশনত কি হ'ব গুটেকিটা এঠা লাগি এনেকে থাকিব সো ইয়াৰ এক্সাম্পল বিলাক মেইন নিটৰ কাৰণে ওকে সো এক্সাম্পলত যদি চাও এক্সাম্পলত আহিব তোমাৰ সিনকাৰ্পাছ কন্ডিশনত পেপেভাৰ কেনেকে মনত ৰাখিম স্যাৰ সিন মানে হল পাপ হয়নে পাপৰ পৰা আহিছে পেপেভাৰ ওকে নেক্সট এপোকাৰ্পাছ কন্ডিশন যোনটো কি কাৰ্পেলস বা পিষ্টিল বিলাক ফ্ৰী হৈ থাকিব ফ্লাৱাৰৰ ভিতৰত হেতুৰ এক্সাম্পল যদি চাও হেতুৰ এক্সাম্পল তোমালোকক এনসিইআৰটি দিছে মাইকেলিয়া okay so this was all about the structure of pistil to pistilor kotha ami janilu etia kintu ami code focus koribo lagibo pistil dur structure okol jani thole na hobo ami pistilor bhitorot juntu ovary ase pistilor juntu ovary ase ovary bhitorot juntu amar ovule bujisa na amar juntu ovule ovulor etia structure hikibo lagibo ami lahake code humaisu etia
পিষ্টিলৰ ওভাৰিৰ ওভিউলৰ কথা এটা ডিসকাস কৰিবলৈ গৈ আছো ওকে নাও লেটস ব্ৰিং আউট দা ওভিউল ওকে সো এইখিনি কাৰণে মই আকৌ অলপ ইৰেজাৰ লৈ পেলাই মই এইখিনি মুছি দিও ওকে এতিয়া কথাখিনি মন কৰিবা ধ্যান দিবা আমাৰ ফোকাস কোনখিনিত আছে এতিয়া স্যাৰ আমাৰ ফোকাস আছে এই ওভিউলটো ওভাৰি ভিতৰত থকা ওভিউল ইয়াতে ইম্পৰ্টেন্ট এটা কথা কৈ থওঁ আমাৰ পিছলে আমি পাম যেতিয়া ফাৰ্টিলাইজেশন কৰিম আমাৰ পিছলে জানিম এই যোনটো ওভাৰি আছে ওভাৰিটো ফাইনালি কি হলে কনভাৰ্ট হ'ব ফ্ৰুটলে কনভাৰ্ট হ'ব আৰু যোনটো ওভিউল আছেগে ওভিউলটো পঢ়াটো কিয় ইম্পৰ্টেন্ট জানাটো কিয় ইমান ইম্পৰ্টেন্ট বিকজ ওভিউলটোৱে ফাইনালি কি হলে কনভাৰ্ট হ'ব সিডলে কনভাৰ্ট হ'ব এটো এটা ইম্পৰ্টেন্ট পইণ্ট দিমাগত ইয়াদ ৰাখিবা যোনটো ফ্লাৱাৰৰ ওভাৰি থাকে ফ্লাৱাৰৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ সদায় ওভাৰিটো কি হলে কনভাৰ্ট হয় ফ্ৰুটলে কনভাৰ্ট হয় আৰু যোনটো ওভাৰি ভিতৰত ওভিউলটো থাকে হেতু কি হলে কনভাৰ্ট হয় সিডলে তো আমি জানো যে যোনবিলাক ফ্লাৱাৰত more than one ovule থাকে more than one এতিয়া ইয়াতো এটা ওভিউল আছে তো এটা ওভিউল আছে মানে এটা সিড বনিব এটো ফ্ৰুটৰ পৰা এই ফ্লাৱাৰটোৱে যোনটো ফল বনাব এই ফ্লাৱাৰটোৱে যোনটো ফল বনাব সেই ফলটোৰ ভিতৰত আমি কেটা সিড পোৱা সম্ভাৱনা আছে এটা কিয় বিকজ ইয়াত এটাই ওভিউল আছে yes কিন্তু যোনবিলাক ফ্লাৱাৰৰ ভিতৰত এই more than one ovule থাকিব তো সেইবিলাক ফ্লাৱাৰে যোনবিলাক ফল বনাব সো তাত আমি কিমানটা সিড পাম মাল্টিপল যিমানটা ওভিউল থাকিব সিমানটা সিড বনিব আইডিয়াটো কনসেপ্টটো ক্লিয়াৰ হৈছে নে সো যেনেকৈ অমিতাত মানে যোনবিলাক অমিতা ফ্লাৱাৰ আছে তাৰ ভিতৰত কি আছিল বহুত ওভিউল বিলাক আছিল আৰু সেই কাৰণে সেই ওভিউল বিলাক ফাইনালি কি হলে কনভাৰ্ট হৈছে সিড তো এইবিলাক কনসেপ্ট আমি শিকিম যেতিয়া ফাৰ্টিলাইজেশন শিকিমগে কিন্তু এতিয়া আমাৰ ফোকাস কোনটো ওভিউলটো ওকে সো ওভিউলটো আমি এটা উলিয়াই আনো সো ওভিউলটো লেটস ব্ৰিং আউট দা ওভিউল তো ওভিউলটো মই উলিয়াই আনিছো ওকে ওভিউলটোৰ ষ্ট্ৰাকচাৰটো জানাটো বিৰাট ইম্পৰ্টেন্ট বিকজ এটো তোমালোকৰ 2-3 বাৰ বোৰ্ডছৰ এক্সামত হৈ থৈছে সো ভেৰি ইম্পৰ্টেন্ট তো ওভিউলটো মই এটো উলিয়াই আনিছো ওকে স্যার এটো হল ওভিউল এটো কোনটো বস্তু এই ভিতৰত থকা এটো ওভিউলটো এটা ধ্যান দিয়া এই ওভিউলটো যে ওভাৰিত মই দেখুৱাইছো এটো মই উপঙি থকা দেখুৱাইছো কিন্তু একচুয়ালি তো উপঙি থাকিব নোৱাৰে হয়নে উপঙি থাকিব নেকি ওভাৰিটোৰ ভিতৰত নোৱাৰে সো উপঙি নাথাকি কি হ'ব ওভিউলটো সদায় কানেক্ট হৈ থাকে উইথ দা ওভাৰি হয়নে ওভাৰি লগত কানেক্ট হৈ থাকে তো মই ইয়াত ঠাৰি এডাল দেখুৱাইছো এটো এল ঠাৰিডাল কোনখিনি জায়গাত কানেক্ট হৈ আছে দেখিছানে ওভাৰি লগত কানেক্ট হৈ আছে এটা জায়গাত এতিয়া ওভাৰিটো কোনটো স্যাৰ ওভাৰিটো হল এটো হয়নে ওভাৰিটো হল এটো বাহিৰৰ কভাৰিংটো ওভাৰি নহয় জানো ওপৰৰ এই এৰিয়াটো ওভাৰি নহয় জানো ওকে তো এটো ওভাৰি আৰু এটো হল ওভিউল আমাৰ হয়নে আৰু ওভিউলটো ওভাৰি লগত কোনখিনি জায়গাত কানেক্ট হৈ আছে দেখিছানে এইকন জায়গাত কানেক্ট হৈ আছে নাই এই কানেক্ট হৈ থকা জায়গাখিনি নাম হল প্লেসেন্টা ভেৰি ইম্পৰ্টেন্ট মাৰ্কিং কৰি পেলাই মনত ৰাখিব লাগিব কাৰণ আমাৰ কিহৰ কাৰণে বোৰ্ডছৰ কাৰণে বহুত ইম্পৰ্টেন্ট টপিক এটা এটো Draw the structure of a megasporangium. Draw a detailed diagram of an ovule. To ahi jabo. Gom paise ne? So very important. So etu hol placenta. Jun dal thari moi akilu. Edal tharidal. Tharidalor naam hol funicle. Ki bostu? Funicle. Eta funicle to jun khini jagat connect hoise. Funicle to ovule logot jun khini jagat connect hoise. Buisa ne? Funicle to jun dal tharidal ovule logot connect hoise. Hei connection to ko ami hilum boli. Hilum. Okay, sir. Boria. এই তিনটা স্ট্রাকচার গম পালো কি শিকিলো ফিউনিকল জুনাল থাৰি ফিউনিকলটো ওভাৰি লগত কানেক্ট হৈ আছে কোন এৰিয়াটোৰ নাম কি প্লাসেন্টা আৰু ফিউনিকলটো ওভিউলৰ লগত কানেক্ট যোনখিনি পইণ্টত হৈ আছে হেতু হল হাইলাম ওকে ইয়ালাই ক্লিয়াৰ এতিয়া আমি দেখিম যোনটো ওভিউল আছে ওভিউলৰ দুটা কভাৰিং আছে ওভিউলৰ কি আছে ওভিউলটোৰ দুটা কভাৰিং আছে এটা হল আউটাৰ কভাৰিং ধ্যান দিয়া এটা হল আউটাৰ কভাৰিং আৰু এটা হল ইনাৰ কভাৰিং এটো দুটা লেয়াৰ আছে মানে ওভিউলৰ কি আছে দুটা লেয়াৰ আছে মই যদি এটো ধুনিয়াকে আকিবলৈ না লাগে বুজি পাইছা নে মানে দুটা লেয়াৰ আছে সো ইয়াত এই দুটা লেয়াৰটো এটা আউটাৰ ইন্টিগুমেন্ট যোনটো আউটাৰ কভাৰিং আউটাৰ ইন্টিগুমেন্ট আৰু ভিতৰৰ লেয়াৰটো কি ইনাৰ ইন্টিগুমেন্ট বুজিল So ovular দুটা covering outer আৰু inner outer integument inner integument এই
লেয়াৰিং কিটা পিছলে সিডৰ কভাৰ বনিবগে ওকে বিকজ অভিউলটো সিডলে কনভাৰ্ট হ'ল হয় নহয় সো এটো পিছলে কনভাৰ্ট হ'ব বাট এতিয়া নালাগে এতিয়া চোৱা মই যদি দেখুৱাও ইয়াতে তোমালোকৰ এটা পইণ্ট পাইছা যোনখিনি নেকি কভাৰিং নাই দেখুৱা মই হয়নে এই পইণ্টটো ইম্পৰ্টেণ্ট এটা অপেনিং এটা আছে এই অপেনিংটো ভেৰি ইম্পৰ্টেণ্ট কিয় অপেনিংটো ইম্পৰ্টেণ্ট বিকজ এই অপেনিংটো দি পিছলে পলেন টিউবটো সোমাব যেতিয়া ফাৰ্টিলাইজেশ্যন হোৱা ষ্টাৰ্ট হ'ব ফাৰ্টিলাইজেশ্যনত যোনটো পলেন টিউব বনিব সেইটো পলেন টিউব এই পইণ্টটোৰে সোমাব এই পইণ্টটোক আমি কি বুলি কওঁ এই পইণ্টটোৰ নাম হ'ল মাইক্ৰ'পাইল কি বুলি কৈছো মাইক্ৰ'পাইল yes এই পইণ্টটো মাইক্ৰ'পাইল আৰু মাইক্ৰ'পাইলৰ এক্সেক্টলি অপজিট মাইক্ৰ'পাইল যদি ইয়াত আছে এক্সেক্টলি অপজিট সাইডে ওয়াও কাইন্ড গ'ল এক্সেক্টলি অপজিট সাইডে কি থাকিব কালাজাল এন্ড কালাজাল পইণ্ট কালাজাল এন্ডটো থাকিব আৰু ভিতৰৰ যোনখিনি অভিউলৰ ভিতৰৰ যোনখিনি টিস্যু আছে এই গুটেই টিস্যুখিনিক আমি কি বুলি কওঁ দিস টিস্যু ইজ কল্ড নিউচেলাস nucellus okay so this was all about your female this was all about your ovule structure গম পাইছা না সো এটো বিৰাতে ইম্পৰ্টেন্ট তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভালকে ধ্যান দি প্ৰেক্টিস কৰি লবা ওকে সো এটো যদি মই আকৌ এবাৰ তোমালোকক এবাৰ ৰিভাইজ কৰিবলৈ বিচাৰো ইয়াত কি কি দেখিলো আমি ওভিউলটোত মই একদম ৰাফলি এটা আকৌ আকি দিও সো ইয়াত কি কি দেখিলো এটো ওভিউলটোৰ যদি মই ষ্ট্ৰাকচাৰ চাও ওভিউল টু যদি স্ট্রাকচার চাও তো এটো হল ওভিউল টু দুটা কভারিং আছে স্যার यस সো এটো হল আউটার এটো ইনার আৰু আৰু ইয়াৰ ওপৰত আৰু এটা কভারিং থাকিব এটো হল আউটার হয়নে এটো আউটার এটো ইনার ইন্টিগুমেন্ট হল তাৰ পিছত আমি কি দেখিম এটো গুটেটো ওভিউল यस তাৰ পিছত কি দেখিম ইয়াৰ ডাল থাৰি আছে হয়নে দিস ইজ দ্য থাৰি এই থাইডালৰ নাম কি ফিউনিকল থাইটো যোনখিনি কানেক্ট হৈ থাকে হেতু হাইলাম যোনখিনি এৰিয়াত ওভাৰি লগত কানেক্ট হৈ থাকে হেতু হল প্লাসেন্টা यस এই ভিতৰৰ যোনখিনি বস্তু আছে ভিতৰৰ যোনখিনি টিস্যু আছে এইখিনিক আমি একেলগে কি বুলি কওঁ দিস ইজ কল্ড নিউচেলাস হলনে তাৰ পিছত এই ওপৰৰ পইণ্টটো কি বুলি কওঁ আহিলা কাইন্ড এই ওপৰৰ পইণ্টটোক আমি মাইক্ৰ'পাইল বুলি কওঁ यस আৰু মাইক্ৰ'পাইলৰ এক্সেক্টলি অপজিট মানে এই ৰিজনটো মাইক্ৰ'পাইল যোনপিনে থাকিব মাইক্ৰ'পাইলৰ সদায় অপজিট এন্ডত কি থাকিব কালাজাল এন্ডটো থাকিব বুজি পাইছো আমি यस এভৰিথিং ইজ ক্লিয়াৰ এতিয়া ইয়াৰ এটা কনফিউজন থাকে কি কনফিউজন স্যাৰ যে তোমালোকৰ কিতাপত দিয়া ষ্ট্ৰাকচাৰটো বেলেগ এটো আকিলেও হ'ব কিন্তু কিতাপত কেনেকে দিছে জানে উল্টাকে দিছে মানে কানখন এনেকে নধৰি কেনেকে ধৰিছে এনেকে ধৰিছে ওকে সো তোমালোকৰ কিতাপত দিয়া ষ্ট্ৰাকচাৰটো এনেকুৱাকে দিছে উল্টাকে দিছে সো ইয়াত যদি চোৱা এডাল থাৰিডালৰ নাম ফিউনিকল হয় ফিউনিকলটো এনেকে আহি পেলাই কি হৈছে ইয়াত দুটা কভাৰিং দিছে এটো এটা আউটাৰ কভাৰিং তাৰ পিছত এটো এটা আউটাৰ কভাৰিং তাৰ ভিতৰত আৰু এটা ইনাৰ কভাৰিং এটা দিছে এনেকুৱাকে হয় সো এটো আউটাৰ ইন্টিগুমেন্ট ইনাৰ ইন্টিগুমেন্ট এইখিনি নিউচেলাস তাৰ পিছত এটো হল মাইক্ৰ'পাইল কাৰণ এইখিনি ওপেনিং খিনি ইয়াত আছে সো মাইক্ৰ'পাইলৰ এক্সাক্ট অপজিটত এটো এৰিয়াত কি থাকে এটো কালাজাল এন্ড yes sir কালাজাল এন্ড বুজি পালো এইখিনিতে তোমালোকৰ হাইলামটো দিছে কালে পইণ্ট অফ অ্যাটাচমেন্ট হাইলামটো দিছে হাইলাম প্লাসেন্টা ওপৰত থাকিব প্লাসেন্টা দেখুৱাই নাই তোমালোকক আৰু এক্সেক্টলি ভিতৰৰ এৰিয়াখিনি এই ভিতৰখিনি কি নিউচেলাস কিন্তু নিউচেলাসৰ ভিতৰত এতিয়া ইম্পৰ্টেন্ট পইণ্ট এটা হ'ব ইম্পৰ্টেন্ট কাম এটা হ'ব কি হ'ব ইয়াত নিউচেলাসৰ ভিতৰত এটা ইম্পৰ্টেন্ট সেল মাইক্ৰ'পাইল এন্ডৰ পিনে ডেভেলপ হ'ব ধ্যান দিবা নিউচেলাসৰ যোনখিনি টিস্যু আছে গুটেইবিলাক সেলেৰে বনিছে হয় না সেলে থাকিব এই সেলৰ ভিতৰৰে এটা সেলে কবলে মই মা বনিব বিচাৰো হয়নে এটা সেল কিয় মা বনিব বিচাৰিছে কাৰণ এই সেলটোৰ স্পেশাল সেল এটা এই সেলটো হল মেগাস্পোৰ মাদাৰ সেল এই সেলটোৰ নাম কি মেগাস্পোৰ মাদাৰ সেল কোন পিনে পোৱা গৈছে মাইক্ৰ'পাইলৰ পিনে পোৱা গৈছে মাইক্ৰ'পাইল যোন পিনে মাইক্ৰ'পাইলটো আছে মাইক্ৰ'পাইল পইণ্টৰ ওচৰত পোৱা গৈছে আৰু এই মাইক্ৰ'পাইল এন্ডৰ ওচৰৰ যোনটো সেল আছে ইয়াৰ নামটো কি ইয়াৰ নামটো হ'ব মেগাস্পোৰ মাদাৰ সেল স্যাৰ মেগাস্পোৰ মাদাৰ সেল আৰু এই মেগাস্পোৰ মাদাৰ সেলটোৱে ফাইনালি কি হলে ৰূপান্তৰিত হ'ব মেগাস্পোৰ মাদাৰ সেলটো ৰূপান্তৰিত হ'ব ফিমেল গেমেটোফাইটলে মাইক্ৰ'স্পোৰ মাদাৰ সেলটো মেগাস্পোৰ মাদাৰ সেলটো কি হলে কনভাৰ্ট হ'ব ফিমেল গেমেটোফাইটলে কনভাৰ্ট হ'ব ইনসাইড the
মেগাস্পোৰেঞ্জিয়াম বা ওভিউলৰ ভিতৰত ওকে এই ঘটনাটো কেনেকৈ হয় আমি নেক্সট ক্লাছত আমাৰ ফ্লোটো কেনেকুৱা হ'ব আমাৰ ফ্লোটো হ'ব যোনটো মেগাস্পোৰ আছে মেগাস্পোৰ কোনটো সাইডে আছে মাইক্ৰোপাইলৰ এন্ডৰ পিনে মেগাস্পোৰটো কেনেকৈ জন্ম হ'ল নিউসেলাছৰ এটা সেলৰ পৰা মেগাস্পোৰ এটা ডেভেলপ হৈছে নিউক্লিয়াছৰ এগালো সেল আছিলে সেই নিউসেলাছৰ ভিতৰে এটা সেলে কৈছে বোলে नहीं मैं मां बनना चाहती हूं मुझे मां बनने का बहुत शौक है तो मां बनो अभी तो मां बनिबले कोन एटु मेगास्पोर मदर सेल सो मां जे बनिब ए मेगास्पोर मदर सेल तो एनु केनेके डेभलप होबो फाइनली इनटू एम्ब्रियो सेक हेतु आमी डिस्कस কৰিম তো আজি ক্লাসটো স্যার আমি কি কি শিকিলো আজি ক্লাসটো আমি এতিয়া এটা ৰিভিজন কৰি দিও এটা সামাৰাইজ কৰি দিও গুটে ক্লাসটো আজি ক্লাসটো আমি স্টার্ট কৰিলো উইথ দা ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আমি কি বুলি কওঁ পিষ্টিল বা কাৰ্পেল বুলি কওঁ এতিয়া পিষ্টিল আৰু কাৰ্পেলৰ আমি ষ্ট্ৰাকচাৰ শিকিব লাগিব সেই কাৰণে আমি উলিয়াই আনিলো পিষ্টিলটো আৰু তাত শিকিলো যে ষ্টিগমা থাকে ষ্টাইল থাকে ওভাৰি থাকে ষ্টিগমাটো কি ল্যান্ডিং প্ল্যাটফৰ্ম পৰা পোলেন ষ্টাইলটো কি স্লেন্ডাৰ এণ্ড ইলংগেটেড ষ্ট্ৰাকচাৰ এটা টিউব যোনটো নেকি ষ্টিগমা আৰু ওভাৰিটো কানেক্ট কৰে আৰু ওভাৰিটো কি ওভাৰিটো হ'ল বেসেল বাল্জ ষ্ট্ৰাকচাৰ ওভাৰিটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কিয় বিকজ ওভাৰি ভিতৰত এটা ইম্পৰ্টেন্ট ষ্ট্ৰাকচাৰ আছে হেতু হল ওভিউল বা মেগাস্পোৰেঞ্জিয়াম যোনটোৰ ভিতৰত আমাৰ ফাইনালি এম্ব্ৰিও সেকটো বনিব ওকে নাও এটা ইম্পৰ্টেন্ট ইয়াতে সাইড টপিক এটা আছে যে কোনোবা ফ্লাৱাৰত এটা পিষ্টিল বা কাৰ্পেল থাকে যাক আমি মনোকাৰ্পেলাৰি কন্ডিশন বুলি কওঁ বাট বহুত ফ্লাৱাৰত এনেকুৱাও থাকিব পাৰে যে হেহেতত মাল্টি কাৰ্পেলাৰি কন্ডিশন বা বহুতো পিষ্টিল একেলগে থাকিব পাৰে যেতিয়া মাল্টি কাৰ্পেলাৰি কন্ডিশন হয় তেতিয়া মাল্টি কাৰ্পেলাৰি কন্ডিশনত বস্তুবিলাক ফিউজ হৈ থাকিব পাৰে হেতু সিনকাৰ্পাছ কন্ডিশন এক্সাম্পল পেপেবাৰ আৰু ফ্ৰী হৈ থাকিব পাৰে ফ্ৰী হৈ থাকিলে হেতু এপোকাৰ্পাছ কন্ডিশন এক্সাম্পল মাইকেলিয়া এতিয়া আমি কি কৰিছো ওভিউলটো উলিয়াই আনিছো ওভিউলটো আমি যদি ষ্ট্ৰাকচাৰ চাও ওভিউলটো কত পালো স্যাৰ ওভাৰিৰ ভিতৰত ওভিউলটো আছিল সো ওভিউলটো যদি আমি ষ্ট্ৰাকচাৰ চাও ওভিউলৰ ষ্ট্ৰাকচাৰত আমি বহুতো বস্তু দেখো ওভিউলৰ যোনডাল ঠাৰি যোনডাল নেকি ঠাৰিডালে ওভিউলটো আৰু ওভাৰিটো কানেক্ট কৰি ওভিউলৰ আৰু ওভাৰিটো কানেক্ট কৰি থাকে সেই ঠাৰিডালৰ নাম হ'ল ফিউনিকলটো ওভাৰিৰ লগত লাগি থকা জেগাটোৰ নাম প্লেসেন্টা ও ফিউনিকলটো ওভিউলৰ লগত লাগি থকা জেগাটোৰ নাম হ'ল হাইলাম হয়নে নেক্সট ওভিউলটোৰ দুটা কভাৰিং থাকে এটা হ'ল আউটাৰ এটা হ'ল ইনাৰ ইন্টিগুমেন্ট হেতু গম পালো তাৰ পিছত আমি দেখা পাম যে এই ওভিউলটোৰ ওপৰৰ পিনে এটা মানে ওপৰৰ পিনে হ'ব পাৰে বা সাইডতো হ'ব পাৰে বেসড অন দা টাইপ অফ ওভিউল আমাৰ কি হ'ব পাৰে এটা গ্যাপ থাকে যোনটো গ্যাপেৰে পোলেন টিউবটো সোমায় সেই গ্যাপটোক আমি কওঁ মাইক্ৰোপাইলেণ্ড ইয়েস যোনটো নেকি কভাৰ থাকে মাইক্ৰোপাইলেণ্ড আৰু মাইক্ৰোপাইলৰ এক্স্যাক্টলি অপোজিটত কি থাকিব আমাৰ ক্যালাজালেণ্ড থাকিব আৰু যোনখিনি ওভিউলৰ ভিতৰৰ এৰিয়াখিনি যোনখিনি কি ইন্টিগুমেন্টৰ ভিতৰৰ এৰিয়াখিনি সেইখিনিক আমি কওঁ নিউসেলাছ বুলি আৰু নিউসেলাছৰ ভিতৰৰে এটা সেলে উঠি আহি কয় বলে মই মেগাস্পোৰ হিচাপে এক্ট কৰিম মই মেগাস্পোৰ মাদাৰ সেল বনাম আৰু মেগাস্পোৰ মাদাৰ সেলটোৱে ফাইনালি এম্ব্ৰিও সেক বনাব যোনটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম সো আজি ক্লাসটো ইমানতে এন্ড কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে বুজি পালা প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মিট ইন দ্য নেক্সট ক্লাস বাই বাই